হাই হেল্ল' নমস্কাৰ বন্ধুসকল আজি মানে অলপ বেলেগ ধৰণে ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ আজি ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ মানে ফুল এনাৰ্জি লৈ এনাৰ্জি এইটো কাৰণে লৈ আছোঁ কাৰণ আজি আমি আছোঁ ক'ত আজি আমি আছোঁ ডং ভেলীত একচুৱেলি ডং ট্ৰেক নাই কৰা এতিয়ালৈকে ডং ভেলীলৈ কিন্তু উই আৰ ভেৰি ভেৰি ক্ল'জ টু দ্য ডং ভেলী আমি আছোঁ আজি নামটিত থাকিলোঁ আজি মানে লাষ্ট নাইট থাকিলোঁ আৰু আমি ইমানেই চাইনা বৰ্ডাৰ ওচৰত ক্ল'জ আছোঁ যে আমাৰ মোবাইলবিলাকত দুটা টাইম ওলাইছে আমাৰ যদি মোৰ মোবাইলটোত ৰাতিপুৱা এতিয়া 8টা বাজিছে যদি মৰ্ণিং 7:54 হৈছে আৰু চাইনাৰ টাইম হৈছে 10:24 ত' এপ্ৰক্সিমেটলি লাইক 2.5 আৱাৰ মান এটা ডিফাৰেঞ্চ এটা আছে ব্লগত থাকক চাই যাওক ডং ভেলী And yes, finally the Dong Valley is open for tourists. It is all because of COVID. কালি যেতিয়া আমি ইয়াত আহিলোঁ যেতিয়া ইয়াত মানে ৱালং যেতিয়া পালোঁহি আমি উই ৱাৰ শ্বক মানে ইমানেই মানুহ আহিছে ডং ভেলীলৈ চ' দেটছ এ নাইচ থিং যে আকৌ টুৰিজিম ছেক্টৰটো যে আকৌ এনেকৈ কাম বেক কৰিছে মানে এতিয়া ভাল হৈছে মানে এটলিষ্ট যিখিনি মানুহ ইয়াত এংগেজ হৈ আছে সেই মানুহখিনিৰ কাৰণে অন্ততঃ মানে সিহঁতৰ সুবিধা হৈছে চ' দেটছ দ্য বিগ থিং মানে এতিয়া চ' ইটছ টাইম ফৰ মৰ্ণিং ব্ৰেকফাষ্ট চবেই বহি কিনে ইয়াত ব্ৰেকফাষ্ট কৰি আছোঁ চিম্পল ব্ৰেকফাষ্ট কৰিছোঁ ব্ৰেকফাষ্টটো কৰি লওঁ আকৌ লগ পাই আছোঁ চ' ব্ৰেকফাষ্ট কৰা হৈ গ'ল পেট টাইট হৈ গ'ল আৰু এতিয়া আপোনাৰ লগত ড্ৰোন শ্বট দেখাম ড্ৰোন শ্বট ইন 1 2 3 go Okay, all set to go for Kaho. So we are a little late actually. সোনকালে যাম বুলি ভাবিছোঁ যদিও কিন্তু ইটো সিটো কৰি থাকোঁতে দেৰি হৈ গ'ল so this is the beautiful valley of Namti আৰু এইফালৰ পৰা আপোনাৰ কিবিথু আৰু কাহ যায় ভেলীখন চাওক কেনেকুৱা মজা লাগিছে নজাৰা মানে চিৰিয়াছলি চক এনেই নকয় মানে এমেজিং নৰ্থ ইষ্ট এইফালে তলত এটা ৰাস্তা আছে এনেকৈ তলে এইটো ৰাস্তা এটা আছে আৰু এইফালে ৱাটাৰফল সেইটো চব কেমেৰাত আহিছে নে জানো পাই ৱাটাৰফল এটা আছে পুৰা ধুনীয়াকৈ পানী একদম পুৰা এনেকৈ ওপৰৰ পৰা পৰি আছে
সঁচাকৈ আমাৰ মানে আমি বহুত মানে লাকি এনাফ যে আমাক ভগৱানে ইমান কুছ দিছে আমাৰ নেচাৰ মানে এমেজিং নৰ্থ ইষ্ট মানে এনেই নকয় মানে আমাৰ এণ্টায়াৰ নৰ্থ ইষ্টত ইমানেই জেগা আছে ফুৰিবলৈ চ' লাইক মানে ফুৰি আপুনি শেষ কৰিব নোৱাৰিব ইমানেই ধুনীয়া জেগা আছে ইচ এণ্ড এভৰি প্লেচ অফ আৱাৰ নৰ্থ ইষ্ট ইটছ বিউটিফুল মানে সঁচাকৈ আমি ইমান ঘূৰিছোঁ যদিও আজিলৈকে ধৰি লওক আৰু বহুত জেগা আছে এতিয়াও ঘূৰিবলৈ চ' এইটোৱে লাইফ ফুৰি শেষ কৰিব নোৱাৰিমেই চাগে জীৱনত আৰু কিন্তু যিমান পাৰোঁ ফুৰিম মেমৰিজ ক্ৰিয়েট কৰিম আপোনালোকৰ লগতো শ্বেয়াৰ কৰিম Do not use mobile while driving. Rightly said, নিজৰ safety concern সবৰে নিজৰ থাকিব লাগে So Kibito is 15.5 kilometers ahead straight Mesai and KKG 3.5 kilometers but we need to go straight Kibito so এইটো আৰ্মি ৰিকভাৰী পোষ্ট আৰু জাষ্ট এখন চাইনবোৰ্ড ক্ৰছ কৰি আহিলোঁ তাত লিখা আছিলে ধুনীয়াকৈ ইয়ৰ এনিমি ইজ ৱাচিং ইউ চ' মানে উই আৰ আণ্ডাৰ চাৰ্ভিলেঞ্চ মানে সিহঁতে আমাক চাইনাৰ পৰা আমাক দেখি আছে মানে এতিয়া এই তিনিডোখৰ জেগাত আমি আছোঁ বৰ্তমান we are very very close to the China border the Indo-China border so Indian Army at your service Jai Hind Sahab ji so যেতিয়া এনেকৈ ইণ্ডিয়ান আৰ্মি লগ পাওঁ নাজানো কেলে বৰ বেলেগ এটা ফিল হৈ গুচি যায় মানে can't stop, can't resist so এইটো ভিউটো মানে নজাৰা this is next level usually যিমান ব্লগ দেখিছোঁ আজিলৈকে চবতে ইয়াত ফটো চটো মাৰে ফটো ছেশ্যন হয় ধুনীয়াকৈ বহুত ইয়াত গাড়ী চাড়ী পাৰ্ক কৰি বহুত ধুনীয়া এটা বহল জেগা এটা বনাই থৈছে ধুনীয়াকৈ পাৰ্কিং চাৰ্কিং কৰিব পাৰে মানে মনালী কোনো গুণে মানে মই কাকো কম্পেয়াৰ নাই কৰা মানে কোনো গুণে কোনো এটা ঠাই কম নহয় মানে ইটোতকৈ সেইটো ছাৰ মানে সঁচাকৈ আজি ইণ্ডিয়াৰ এনেকুৱা এটা পাৰ্টত আহিছোঁ ফাৰ্ষ্ট টাইম মোৰ একচুৱেলি ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ হৈছে এবাৰ ডাউং ভেলী এণ্ড কিবিথু কাহো এইফালে মানে ইষ্টাৰ্ণ মষ্ট ৰুটত চ' দিছ ইজ মাই ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ এভাৰ হিয়াৰ ইন দিছ পাৰ্ট অফ ইণ্ডিয়া এণ্ড লিটাৰেলি আই এম ভেৰি হেপ্পী that I've been here ভাল লাগিছে seriously ভাল লাগিছে বহুত ভাল লাগিছে মানে পিচ অফ মাইণ্ড মানে পূজা ভেকেশ্যন পূৰা মানে এচক জুই লাগি আছে এতিয়া চব মানে সঁচাকৈ মানে এইফালে চক না নৈখন মানে আৰু পাহাৰখিনি মাজে মাজে নৈখন তলত এখন স্মল ভিলেজ পূৰা টিঙৰ ঘৰ এইবিলাক মানে আই ৱণ্ডাৰ মানে সিহঁতৰ সিহঁতে হাউ দে মেনেজ লাইফ মানে ন' ডাউট গড গিফটেড হয় জেগাবিলাক বহুত
কিন্তু বাকী বহুত মেডিকেল হওক বজাৰ পাতি হওক বহুত প্ৰব্লেম আছে চ' দিছ ইজ উই হেভ ৰিচ কাৰতি লেফ্ট হেণ্ড ছাইড কিবিথু এণ্ড দিছ ইজ KKJ অঁ এইটো কাহো 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 ঠিক আছে থেংক ইউ মই কেমেৰাত দেখি মানে কেমেৰাত আপোনাক দেখাবলৈ চেষ্টা কৰিছোঁ যিমান পাৰিছোঁ চেষ্টা কৰিছোঁ কিন্তু মই নিজে যিটো ফিল পাইছোঁ আই কাণ্ট এক্সপ্লেইন মানে এইটো চোৱা না পানী এইখিনি চাওক মানে সাংঘাতিক মানে এটা কেনেকুৱা হে মজা লাগিছে মানে এই বস্তুটো চবতছে বেষ্ট থিং ইজ ডেট ইচ এণ্ড কাৰ্ভ ইজ বিউটিফুল সেইটো চাওক আগফালে যাবলৈ নোৱাৰিম চাগে মানে পানী যিটো গৈ আছে শিলত খুন্দা খাই শিলে ঠেকা খাই যিটো চাউণ্ড দিছে মানে এনেই গান গোৱা নাই মানে শিলে ঠেকা খালে নিজৰাৰে পানী বিকাশ ইউ ব্লগ কৰিছে চ' নেক্সট লেভেল চিৰিয়াছলি ডেফিনেটলি আহিব ডেফিনেটলি ৰেকমেণ্ড কৰিম চক এইখন জ্বলাই দিয়া হৈছিলে একচুৱেলি চাগে এইটো নেচাৰেল নহয় সেইটো মানে মানুহে জ্বলাইছিলে চাগে মানে ইউজুৱেলি লোকৰ ব্লগত দেখি থকা হয় এই ব্ৰিজখন এই কাৰতে যোনখন ব্ৰিজ হয় কিন্তু আজি নিজ চকুৰে দেখিছোঁ মানে আজি একদম ডিফাৰেণ্ট লেভেলৰ পৰা নাজাৰা চাওক নাজাৰা দেখিছে না নাজাৰা UOP কাৰতে বিচ জাষ্ট এহেড অফ কাহো ভিলেজ দ্য লাষ্ট ভিলেজ মানে সাংঘাতিক ধুনীয়া সাংঘাতিক এটা লোকেশ্যন মানে ইমান ধুনীয়া লোকেশ্যন মানে কেনেকুৱা মজা মানে স্পেয়াৰ ফ্লেগছ আছে পানী গৈ আছে এখন উডেন ব্ৰিজ আৰু মাজত পিলাৰ আছে মানে নেক্সট লেভেল চিৰিয়াছলি আকৌ কৈছোঁ নেক্সট লেভেল মানে দিছ ইজ ৱাই আই ট্ৰেভেল আই লাভ ট্ৰেভেলিং এগেইন এণ্ড এগেইন এইবিলাকৰ কাৰণে মানে পূৰা ৰিলেক্সিং আৰু ইয়াতকৈ ভাল আৰু পূজা ভেকেশ্যন হ'ব নোৱাৰে ইয়াতকৈ ভাল ট্ৰিপ হ'ব নোৱাৰে আৰু So we thought of doing some off-roading. অলপ চিৰিয়াছ ৰাইডিঙৰ পৰা আমি এতিয়া অলপ ফান ৰাইডিং কৰি আছে We reached the Mesai village. This is a model village. এইফালে ঘৰ আছে প্ৰেয়াৰ ফ্লেগছ আৰু এই ওপৰত পূৰা বাংকাৰ হৈ আছে ওপৰত চাওক অলপ সৰুকৈ পূৰা বাংকাৰ এইবিলাক ওপৰে ইয়াতো আছে এইফালে এইখিনিও আছে এইফালে গোটেই বাংকাৰ চাওক না মানে
লাহোল স্পিতি অলপ তেনেকুৱা ভাইব আহিছে নি বাৰু এফালে চব পানী পুৰা মই আকৌ ক'ম আপোনালোকক যদি আপোনালোকে চান্স পাইছে টু ট্ৰেভেল চান্স এৰি নিদিব মানে এই সন্মুখত এখন হেংগিং ব্ৰিজ পুৰা मुझे चलते जाना है so finally we have made to Kaho. This is the first village of India which is in Anjao district, Arunachal Pradesh. So this is the bridge from where you are not. We'll cross the bridge though. No civilians are allowed without permission. So this is the bridge. This is the point where it's clearly written here that no civilians are allowed beyond this point without permission. चेतावनी बिना अनुमति किसी भी सिविलियन का इस जगह से आगे जाना मना है. ठीक है, हम वहाँ तक चलते हैं. जय हिंद साहब जी. कहाँ से आप लोग? आप नेपाल से? आप सर नेपाल से? हाँ, ऑफ कर दे क्या? ठीक है सॉरी. सो দুজন ইণ্ডিয়ান আৰ্মি লগ পালোঁ. একচুৱেলি দে আৰ ফ্ৰম নেপাল. এজন অনিল ৰায় আৰু এজন কিবা চামথিং লাইক ৰাণা আছিলে. চ' পলাইট চ' হাম্বল, কিমান ধুনীয়াকৈ আমাৰ লগত ৰেচপণ্ড কৰিছে. सैल्यूट इंडियन आर्मी. आप फिर से बोलिए तो ये क्या अभी जो कॉल करेगा ये क्या चाइना का सिम है? इंडिया का सिम है सर. हाँ, अच्छा, चलता चाइना नेटवर्क से चलता है. अच्छा, ये मतलब कैसे होता है, मतलब नेटवर्क? है. इंडिया से इंडिया का अंदर में कर रहा है ना सर. अच्छा लेकिन ये चाइना से इंडिया में कर रहा है. अच्छा, तो ये ISD कॉल होगा. तो मतलब इसका तारीफ कैसा होगा, 1 सेकेंड या 1 मिनट कैसा? ये 1 सेकंड होती है 1 मिनट चल जाता है सर. अच्छा इसमें 500 कॉल ही लिमिट है सर. अच्छा 4000 देना पड़ता है सर. हम इतना नहीं सर. अच्छा अच्छा, पर मिनट 10 रुपीज़ करके लेता है सर हमको यहाँ से आउटगोइंग का. पर मिनट 10 रुपीज़. ओके, इनकमिंग में फिर 5 रुपीज़ करके लेता है. अच्छा, इनकमिंग का 5 रुपीज़. सो 100 कॉल इनकमिंग कॉल होता है सर. ओके, इनकमिंग का भी लिमिट है सर. अच्छा अच्छा, इनकमिंग का भी लिमिट है. प्लस 9 ऑन करना पड़ेगा सर आपको. यहाँ पे काहो ये जो बस्ती है, यहाँ पे आप लोग का कितना पॉपुलेशन कितना होगा? 70 के आसपास. बच्चा से लेके सब बड़ा तक, मतलब 70 के आसपास. घर कितना घर यहाँ पे? 14, ओनली 14. 14टा घर, नियरली अराउंड 70 to 80 पीपल्स. बच्चा सच्चा सब लोग एने गोटे काहोर पॉपुलेशन. सो फोनটো কৰা নহ'ল, ফোনটো পেক খতম হৈ গ'ল. চ' ৰিটাৰ্ণ হৈ আহিলোঁ. গোটেইখিনি ফোন কৰিবলৈ দৌৰ মাৰিছে. আমি এতিয়া পালোহি ৱেলকাম টু গম্পা ITBP BOP. চ' ইয়াৰ পৰা চাইনাৰ পৰা দেখি পাই বুলি কৈছে. চ' এনেকৈ 25वीं বাহিনী ভাৰত তিব্বত সীমা পুলিচ বল ITBP গৃহ মন্ত্ৰালয় ভাৰত চৰকাৰ. And this is the Gompa post that's being maintained by the Indo-Tibetan Border Police Force ITBP. Entering one bunker. কেনেকুৱা হয় bunker ভিতৰত? So এইটো আনইউজ bunker হয়. তো আগতে ইউজ কৰিছিলে চাগে. তো ঘনাই অকণমান নিজৰ স্কিলছ দেখাইছে.
বাংকাৰ নজাৰা দেখাইছোঁ চ' এইটো হাইক বেছি কষ্ট নহয় 10 মিনিট লাগিব চাগে তলৰ পৰা নৰ্মেলি So this is the way to Kibito, but আমি Kibito নাযাওঁ আমি এইটো Kibito যোৱা ৰাস্তাটো হয় চ' এতিয়া চাইনবোৰ্ড লগা আছে এইফালে আপুনি যদি ৰাইট যায় এইটো কাহো দ্য ফাৰ্ষ্ট ভিলেজ আৰু এইফালে যদি যায় Kibito and we'll go to Namti now চলো চ' অথনি কাহৰ পৰা আহি আমি লাঞ্চ কৰোঁতে একচুৱেলি লাঞ্চ মানে কি ইভিনিং হৈ গ'ল বহুত বেছি দেৰি হৈ গ'ল 3:30 বজাত আমি পালোহি কাহৰ পৰা বেগ তাৰপিছত লাঞ্চ কৰিলোঁ লাঞ্চ কৰি এতিয়া আমি চব বস্তু বাহিনী লৈ আমাৰ আগে আগে এজন গাইড গৈ আছে আমি নামটিৰ পৰা এতিয়া যোনটো ডং ৰিজৰ্টৰ ৰাস্তা আছে ডং ৰিজৰ্টৰ ৰাস্তা হয় আমি এতিয়া ডং ভেলীলৈ আমি ট্ৰেক কৰিম আজি ৰাতিয়ে ট্ৰেক কৰি দিম আৰু ওপৰত আজি আমি কেম্প কৰি থাকিম চ' দিছ ইজ গনা বি এপিক এইটো ৰাস্তা আপোনাৰ দিনত আপোনালোকে ট্ৰেক কৰে আৰু আমি আজি বাইক চলাই আছোঁ চ' ফাইনেলি আমি ব্ৰিজখন পাই গ'লোহি So, এখন hanging bridge on Krishna. This is gonna be one epic ride. Whoa, 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 whoa. Easy, easy, easy. Woo! कहाँ पे? हाँ आप कहाँ रुके अंदर डाल सके हाँ वो खोल लीजिए ना बाइक कहाँ रखेगा बाइक तो ऊपर रखिए ना अभी सामान छोड़ेगा क्या सो এনেকৈ আমি ডং ভেলী ট্ৰেক কৰি আছোঁ চ' হেই গাইজ
চ' ফাইনেলি আমি ডং ভেলি ট্ৰেক কৰি আছোঁ। উই আৰ হাফ অফ দ্য ৱে আৰু মোৰ গোপ্ৰ'টো বেছি চাৰ্জ নাই। চ' আই উইল এণ্ড মাই ব্লগ হেয়াৰ, ডে 3 ব্লগ। কাইলৈ আকৌ ব্লগ পাব ডং ভেলি ফাৰ্ষ্ট ছানৰাইজ। যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে দেন শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু ডেফিনেটলি ছাবস্ক্ৰাইব কৰিব আৰু যিমান পাৰে মোক ছাপোৰ্ট কৰিব। আৰু ডং ভেলি ছানৰাইজৰ ভিডিঅ' চাবলৈ হ'লে বা ব্লগ চাবলৈ নেক্সট এপিছ'ডলৈ ৱেইট কৰক। টিল দেন ষ্টে ছেফ, বাই বাই।